ব্যক্তিতকৈ সংগঠন আৰু সংগঠনতকৈ সমাজ সদায় ঊৰ্ধ্বত। শেহতীয়াকৈ সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদকগৰাকীৰ বিৰুদ্ধে ছাত্ৰ সন্থাৰে এগৰাকী সক্ৰিয় সদস্যাই যি অভিযোগ উত্থাপন কৰিছে, তাৰ পিছত সমগ্ৰ অসমত ৰাজহুৱা প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আমি বিষয়টো ছাত্ৰ সন্থাৰ মজিয়াত গুৰুত্ব সহকাৰে আলোচনা কৰিম বুলি প্ৰথম দিনৰ পৰাই কৈছোঁ। আৰু যিহেতু সাধাৰণ সম্পাদকগৰাকীয়ে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাছিলে, গতিকে একপক্ষীয়ভাৱে বিষয়টোত আমি আগবাঢ়িব বিচৰা নাছিলোঁ। এতিয়া ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদকগৰাকীয়ে নিজৰ প্ৰতিক্ৰিয়া কালি সংবাদ মাধ্যমৰ জৰিয়তে ৰাজহুৱা কৰিছে। আৰু তাৰ পিছত আমি কালি সদৌ অসম ছাত্ৰ সন্থাৰ সন্মানীয় মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়া, মই আৰু সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা ডাঙৰীয়া, আমি তিনিও আলোচনাত মিলিত হৈছিলোঁ। আৰু সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়া আৰু মই তেখেতক ছাত্ৰ সন্থাৰ ভাৱমূৰ্তি অটুট ৰখাৰ স্বাৰ্থত ছাত্ৰ সন্থাৰ দায়িত্বৰ পৰা অব্যাহতি গ্ৰহণ কৰিবৰ কাৰণে পৰামৰ্শ আগবঢ়াইছোঁ আৰু এই ক্ষেত্ৰত তেখেতক চিন্তা কৰিবলৈ কৈছোঁ। আৰু আশা কৰিছোঁ ভৱিষ্যতৰ দিনত অসমত হোৱা যিকোনো অনীতি, দুৰ্নীতি, নাৰী নিৰ্যাতন জাতীয় ঘটনাত ছাত্ৰ সন্থাৰ কণ্ঠ সবল হৈ থকাৰ স্বাৰ্থত ছাত্ৰ সন্থাৰ পৰিয়ালটোৰ সৈতে খুব প্ৰত্যয়েৰে সৈতে নিজৰ জীয়ৰীসকলক জড়িত হ'বলৈ আগবঢ়াই দিয়া প্ৰতিগৰাকী অভিভাৱক নিশ্চিত হৈ থাকিব পৰাৰ স্বাৰ্থত আৰু সংগঠনটোৰ ভাৱমূৰ্তি অনাগত দিনতো অটুট ৰখাৰ স্বাৰ্থত সাধাৰণ সম্পাদকগৰাকীয়ে সেই সিদ্ধান্ত গ্ৰহণ কৰিব, আমি আশাবাদী। আৰু পৰৱৰ্তী সময়ত কাৰ্যনিৰ্বাহক সভাৰ আহ্বান জনাই কাৰ্যনিৰ্বাহকত বিষয়টো আলোচনা কৰি আমি সিদ্ধান্ত গ্ৰহণ কৰিম। ধন্যবাদ। তেখেতক দায়িত্বৰ পৰা অব্যাহতি গ্ৰহণ কৰিবলৈ বা ছুটি গ্ৰহণ কৰিবলৈ আমি পৰামৰ্শ আগবঢ়াইছোঁ। আৰু তেখেতে ইতিমধ্যে কালি সংবাদ মাধ্যমৰ আগত ৰাজহুৱাভাৱে কথাখিনি ব্যক্ত কৰিছে, সেইখিনি কথাই আমাৰ আগতো কৈছে। তেওঁ সংবাদ মাধ্যমৰ আগত প্ৰেমৰ সম্পৰ্কৰ কথা অকপতে স্বীকাৰ কৰিছে, আন কথা বতৰাবোৰো তেখেতে স্বীকাৰ কৰিছে আৰু বিষয়টো বাকী কথাখিনি আদালতৰ মজিয়াত ক'ম বুলি কৈছে। আমাৰ আগতো সেই কথাখিনিয়ে তেওঁ কৈছে। আৰু যিহেতু দুই পক্ষৰ কথাই আমি খুব গুৰুত্ব সহকাৰে লৈছোঁ, ছাত্ৰীগৰাকীও সদৌ অসম ছাত্ৰ সন্থাৰে সদস্যা, তেওঁৰ কথাখিনিও আমি গুৰুত্ব সহকাৰে লৈছোঁ আৰু সেইকাৰণে তেখেতৰ সৈতে আমি আলোচনা কৰিছোঁ আৰু আলোচনা কৰি তেখেতক আমি পৰামৰ্শ আগবঢ়াইছোঁ। কাৰণ ইতিমধ্যে অসমৰ ৰাইজে, সংবাদ মাধ্যমে, ছাত্ৰ সন্থাৰ শুভাকাংক্ষীসকলে এই প্ৰশ্নটো বাৰম্বাৰ সুধি আছে যে ছাত্ৰ সন্থাৰ শীৰ্ষ নেতৃত্বই কি সিদ্ধান্ত গ্ৰহণ কৰিছে। গতিকে আপোনালোকক প্ৰথমতেই কৈছিলোঁ যে আমি কথাটো গুৰুত্ব সহকাৰে আলোচনা কৰিছোঁ আৰু আপোনালোকক জনাই কথাখিনি আগবাঢ়িম। তেখেতে ৰাজহুৱা প্ৰতিক্ৰিয়া প্ৰকাশ নকৰালৈকে একপক্ষীয়ভাৱে আমি আগবাঢ়িব বিচৰা নাছিলোঁ। ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদকগৰাকীয়ে তেখেতৰ বক্তব্য ৰাখিছে, তাৰপিছত আমি আলোচনাত মিলিত হৈছোঁ আৰু তেখেতে আমাৰ আগতো সেই সংবাদ মাধ্যমৰ আগত কোৱা কথাখিনিয়ে কৈছে। তাৰপিছত আমি সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়া আৰু মই তেখেতক ছাত্ৰ সন্থাৰ দায়িত্বৰ পৰা অব্যাহতি গ্ৰহণৰ কাৰণে পৰামৰ্শ আগবঢ়াইছোঁ। আশা কৰিছোঁ তেখেতে ইতিবাচকভাৱে এই কথাটো গ্ৰহণ কৰি তেনে সিদ্ধান্ত গ্ৰহণ কৰিব। চাওক, আদালতৰ বিষয়খিনি আদালতে চাব। আদালতত যিখিনি কথা প্ৰমাণ কৰিবলগীয়া আছে আদালতে কৰিব। ছাত্ৰীগৰাকীও ছাত্ৰ সন্থাৰ সক্ৰিয় সদস্যা, গতিকে নিশ্চয় বিষয়টো যেতিয়া ছাত্ৰ সন্থাৰ মজিয়াত আলোচনা হ'ব, ছাত্ৰীগৰাকীৰ বিষয়টো আলোচনা হ'ব। এই মুহূৰ্তলৈকে ছাত্ৰীগৰাকীৰ সৈতে আমি কেন্দ্ৰীয় শীৰ্ষ নেতৃত্বই যোগাযোগ স্থাপন কৰা নাই, কিন্তু পৰৱৰ্তী পৰ্যায়ে নিশ্চয় তেওঁৰ সৈতেও যোগাযোগ স্থাপন কৰিম। তেখেতৰ ক'বলগীয়াখিনিও তেখেতে ইতিমধ্যে সংবাদ মাধ্যমৰ আগত কৈছে, আদালতত কৈছে, কিন্তু ছাত্ৰ সন্থাৰ এগৰাকী সক্ৰিয় সদস্যা হিচাপে তেওঁ ছাত্ৰ সন্থাৰ মজিয়াতো নিজৰ কথাখিনি নিশ্চয় ক'বলৈ বিচাৰিব। গতিকে তেখেতৰ কথাখিনিও আমি গুৰুত্ব সহকাৰে নিশ্চয় গ্ৰহণ কৰিম। এই মুহূৰ্তলৈকে তেখেতৰ সৈতে আমি কেন্দ্ৰীয় শীৰ্ষ নেতৃত্বই যোগাযোগ কৰা নাই, কিন্তু গুৱাহাটী বিশ্ববিদ্যালয়ৰ আছুগুট আৰু বিশ্ববিদ্যালয় আইন মহাবিদ্যালয় আছুগুট তাৰে তেওঁ এগৰাকী সক্ৰিয় সদস্যা। গতিকে আমাৰ ছাত্ৰ সন্থাৰ সেইসকল কৰ্মী তেওঁৰ সৈতে যোগাযোগত আছে আৰু তেওঁলোকে স্বাস্থ্যৰ বুজ লৈছে। তেওঁ যিদিনাখন হস্পিটেলত ৰাতি ভৰ্তি হৈছিলে, সেইদিনাখনো ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাসকলে যিহেতু ছাত্ৰ সন্থাৰ এগৰাকী কৰ্মী তাত অসুখ হোৱা বুলি খবৰ পাইছে, তেওঁলোক তাত গৈ উপস্থিত হৈছে বা হস্পিটেললৈ লৈ গৈছে। তেতিয়ালৈকে এই বিষয়সমূহ অহা নাছিলে। গতিকে ছাত্ৰ সন্থাৰ গুৱাহাটী বিশ্ববিদ্যালয় আছুগুট আৰু বিশ্ববিদ্যালয় আইন মহাবিদ্যালয় আছুগুটৰ কৰ্মকৰ্তাসকলে নিজৰ সতীৰ্থগৰাকীৰ স্বাস্থ্যৰ বুজ লৈ আছে
আৰু তেখেতৰ স্বাস্থ্য এতিয়া সংকটৰ পৰা মুক্ত সম্পূৰ্ণ সংকটজনক নহয় সেই বিষয়ে আমি অৱগত। সভাপতি মহোদয়, আন এটা প্ৰশ্ন, ইতিমধ্যে সাধাৰণ সম্পাদকগৰাকীয়ে শংকৰজ্যোতি বৰুৱাই ইতিমধ্যে কালিৰ দিনটো কৈছে যে তেখেতৰ লগত প্ৰেমৰ সম্পৰ্ক আছিল, তেওঁ সেই কথা নস্যাৎ কৰা নাই। যুৱতীগৰাকীও ইতিমধ্যে কৈছে, অভিযোগ এটা উঠিছে যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ একাংশ ছাত্ৰৰ বা একাংশ ব্যক্তিৰ উচতনি এই গোটেই ছোৱালী ছাত্ৰীগৰাকীয়ে সংবাদ মাধ্যম মন্তব্য দিয়ে, কিবা অনুসন্ধান কৰিছে নেকি আপোনালোকে? সেই বিষয়টো আইনী এটা বিষয়, কাৰণ এটা গোচৰ ৰুজু হৈছে, এজনক অভিযোগ দাখিল কৰা হৈছে এজনৰ বিৰুদ্ধে আৰু এগৰাকী অভিযোগকাৰী আছে। গতিকে এগৰাকী ছাত্ৰীয়ে কাৰোবাৰ প্ৰৰোচনাত পৰি সেই অভিযোগ উত্থাপন কৰিছে নে নিজে সেই অভিযোগ উত্থাপন কৰিছে, সেইটো সম্পূৰ্ণৰূপে আইনৰ বিচাৰাধীন এটা বিষয়। আদালতে সেইটো বিচাৰ কৰিব। যদি কাৰোবাৰ প্ৰৰোচনাত পৰি এই কাম কৰিছে তেতিয়াহ'লে নিশ্চয় আদালতে বিহিত ব্যৱস্থা ল'ব সেই সংক্ৰান্তত, আৰু যদি ছাত্ৰীগৰাকীয়ে নিজেই কৰিছে তেতিয়াহ'লে অভিযোগৰ সত্যাসত্য প্ৰমাণ কৰাৰ বিষয়ে আহিব। সেইটো ছাত্ৰ সন্থাই অনুসন্ধান কৰাৰ কথা নিশ্চয় নহয়, আৰু আশা কৰিছোঁ যদি সেই অভিযোগ উত্থাপন হৈছে তেতিয়াহ'লে আদালতে সেই বিষয়টোৰ অনুসন্ধান কৰিব। আৰক্ষীকো অনুৰোধ জনাইছোঁ সেই বিষয়টোৰ অনুসন্ধান কৰক। আমি আশাবাদী, মই কৈছোঁৱেই যে ছাত্ৰ সন্থাই ভৱিষ্যতৰ দিনত যাতে যিকোনো অনীতি, দুৰ্নীতি, নাৰী নিৰ্যাতনৰ ঘটনাত নিজৰ কণ্ঠ বলিষ্ঠভাৱে উত্থাপন কৰি থাকিব পাৰে। ছাত্ৰ সন্থাৰ মজিয়াৰে সৈতে জড়িত হ'বলৈ খুব প্ৰত্যয়েৰে সৈতে, খুব বিশ্বাসৰ সৈতে নিজৰ জীয়ৰীক, নিজৰ ছোৱালীজনীক আগবঢ়াই দিয়া অভিভাৱকসকল যাতে নিশ্চিন্ত হৈ থাকিব পাৰে, আৰু ছাত্ৰ সন্থাৰ যাতে ভৱিষ্যতৰ দিনত ভাৱমূৰ্তি অটুট থাকে, সেই কথাবোৰৰ প্ৰতি লক্ষ্য ৰাখি আমি গভীৰভাৱে আশাবাদী যে শংকৰজ্যোতি বৰুৱা ডাঙৰীয়াই এটি ইতিবাচক সিদ্ধান্ত গ্ৰহণ কৰিব, আৰু নহ'লে ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ মজিয়াত বিষয়টো আলোচনা কৰা হ'ব। এই প্ৰশ্নটো আপোনাৰ হাইপথেটিকেল। ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ আছুটো গণতান্ত্ৰিক চিন্তা চেতনাৰে পৰিচালিত এটা সংগঠন। মই কৈছোঁ যে ব্যক্তিতকৈ সংগঠন ঊৰ্ধত, সংগঠনতকৈ সমাজ ঊৰ্ধত। সংবাদ মাধ্যমৰ প্ৰতিক্ৰিয়া, ৰাইজৰ প্ৰতিক্ৰিয়া, পাব্লিক অপিনিয়ন, সেইটো ইতিমধ্যে অসমত কি আপোনালোক আটাই অৱগত। সংবাদ মাধ্যমৰ এজন সক্ৰিয় কৰ্মী হিচাপে আপুনি নিশ্চয় সেই কথাখিনি ভালদৰে জানে। আমি তেখেতক আলোচনাৰ মাজত সেই কথাটো পৰামৰ্শ আগবঢ়াইছোঁ, আৰু আশা কৰিছোঁ তেখেতে ইতিবাচকভাৱে সেই পৰামৰ্শ গ্ৰহণ কৰিব। ৰাজ্যিক কাৰ্যনিৰ্বাহক আছে ছাত্ৰ সন্থাৰ সৰ্বোচ্চ নীতি নিৰ্ধাৰণ সমিতি। ৰাজ্যিক কাৰ্যনিৰ্বাহকেও কথাটো আলোচনা কৰিব, আৰু ৰাজ্যিক কাৰ্যনিৰ্বাহকে যেতিয়া কথাটো আলোচনা কৰিব তেতিয়া তৃণমূল ছাত্ৰ ছাত্ৰীসকল, আমাৰ ছাত্ৰ সন্থাৰ কৰ্মীসকল সন্মুখীন হৈ থকা প্ৰশ্নসমূহ, অসমৰ সংবাদ মাধ্যমে উত্থাপন কৰি থকা প্ৰশ্নসমূহ, ৰাজহুৱাভাৱে সৃষ্টি হোৱা অভিমত, সেই সকলো কথা গুৰুত্ব সহকাৰে লৈয়ে আমি সিদ্ধান্ত গ্ৰহণ কৰিম।